ৰাইজ জেল ভাত খাব লাগিব। মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ সহায় বিচাৰিছোঁ। জেল ভাত খাব লাগিব। মই এতিয়া একো নাজানো, মই এতিয়া এইবোৰ জেল চেল এইবোৰ একো নাজানো, আৰু কেছ চেছো আমাৰ কোনোদিন এইবোৰ কেছো খেলি পোৱা নাই। বৰ বিপদত পৰিছোঁ, আপোনালোকৰ মই সহায় বিচাৰিছোঁ। এতিয়া মই এইটো জেল যাব লাগিব নে কি কৰিব লাগিব মইতো নাজানো। এতিয়া কোৰ্টত যেতিয়া নটিচ আহিব তেতিয়া যাব লাগিব। মই এতিয়া ভয় লাগি আছে। মই কোনোদিন মই এইবোৰ কেছ মকৰ্দমা খেলি পোৱা নাই। বহুত দুখ লাগিছে মোৰ দেই। সঁচাকৈ এইকেইদিন আমি বহুত টেনশ্যনত আছোঁ, বহুত চিন্তাত আছোঁ। কি হ'ব কি নহ'ব একোৱে নাজানো। কাৰণ কেলৈ আমি মানে কেছ কি থানা কি মানে এইবিলাক আমি পোৱা নাইতো। যোনসকলে খেলি থাকে সিহঁতে গম পালে, কিন্তু আমি এইবিলাক একো পোৱা নাই। হঠাৎ পুলিচে ফোন কৰিলে, আপোনালোক গমেই পাইছে, ভিডিঅ'সমূহ দিয়ে আছোঁ। পুলিচে হঠাৎ ফোন কৰিলে, থানালৈ গ'লোঁ। তাৰপিছত কৈছে আপোনালোক বোলে অহাটো দেৰি কৰিলে, কেছ বোলে কোৰ্টলৈ গ'ল, তেনেকৈ বুলি কৈছে। আমিতো নাজানো, আমাকতো টাইম দিয়া নাই যেন আমি সোনকালে যাব লাগিছিলে, আমাৰ যোৱাটো দেৰি হ'ল তেনেকৈ বুলি ক'লে। তাৰপিছত এতিয়া কেছ গৈ থানা পালেগৈ। এতিয়া আমিতো একো নাজানো। এতিয়া সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ পৰা সহায় বিচাৰি। আপোনালোকে সহায় কৰিবচোন। তলত কমেণ্ট বক্সটো খোলাই আছে, আপোনালোকে কমেণ্ট কৰিবচোন। মানে আমি কি কৰিব লাগিব এতিয়া, মানে কি এতিয়া কি থানা কোৰ্টৰ পৰা কেতিয়া কেছ আহিবনো কিনো, মানে একোৱে নাজানো। আপোনালোকে জনাবচোন, মানে পোৱা নাই যেন। আৰু আপোনালোকে যদি কোনোবাই জানে যদি কমেণ্ট কৰিবচোন, কেনেকৈ কি কৰিব লাগিব। আমি এতিয়া কি কোৰ্টলৈ যাব লাগিব নেকি বাৰু? কালি ভনবাই কৈছিলে বোলে আপোনালোকে এতিয়া অকণমান হেৰিকৈ থাকক, কাৰোবাৰ পৰা সহায় চহায় লৈ থাকক, পটককৈ আপোনালোকে যাব নালাগে কৈছে। কোৰ্টৰ পৰা বোলে নটিচ আহিব বুলি কৈছিলে, আহিলেহে যাব লাগিব বোলে। তাৰমানে হেৰি তাৰিখত নটিচ আহিব নাই? তাৰপিছত আমি উকিল ধৰিব লাগিব নেকি? এয়া কৈছে ভাল উকিল ধৰিব লাগিব। ভাল উকিল হ'লে বৰ ধুনীয়াকৈ নহয় এতিয়া পইচা বহুত খৰচ হ'ব নেকি? সেইটোৱে কৈছে, পইচাটো আপোনালোকে গোটাই কৰি লওক। আপোনালোকে নাইকিয়া মানুহ, ক'ৰবাত কিবা হাজিৰা চাজিৰা কৰি হ'লেও কিবা এটা উপায় কৰি কৈছে। এতিয়া চুটটো পালি নহয় চাগে দেই। আমি এতিয়া একদম এইটো বৰ ডাঙৰ শিক্ষা পাইছোঁ দেই। আপোনালোকক মই এইটোৱে ক'লোঁ, এইটো আমি ডাঙৰ শিক্ষা পাইছোঁ। কাৰণ কেলৈ কাৰোবাৰ ভালৰ কাৰণে যদি মাত মাতিব যায় নহয়, নিজৰ বিপদ হয়। এইটো একদম সম্পূৰ্ণ গম পালোঁ। কাৰোবাৰ বা ৰাইজৰ ভাল হোৱাৰ কাৰণে যদি কিবা মাত মতা যায় নহয় বিপদ হয়। এতিয়া বহুত টেনশ্যনত আছোঁ। আৰু যোৱাকালি আমি দেওপানী মন্দিৰৰ পৰা আহিছোঁগৈ। আচলতে দেওপানী মন্দিৰটো বহুত এটা জাগ্ৰত মন্দিৰ, আপোনালোকেতো গমেই পাই, যোনসকলে জানে। একদম পূৰা 120 কিলোমিটাৰ চাইকেল চলাই দেওপানী মন্দিৰলৈ গৈছোঁ। কাৰণ কেলৈ এইটো এটা মনতে আশা কৰি পিনে গৈছোঁ, আৰু যিহেতুকে জাগ্ৰত মন্দিৰ, আৰু এতিয়া কেছ চলি আছে আপোনালোকে জানেই। দেওপানীলৈ যোৱা মন্দিৰলৈ যোৱা ভিডিঅ'টো নাচাইছে আপোনালোকে চাবগৈ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু, আপোনালোকে চাবগৈ। দেওপানী মন্দিৰলৈ গৈছোঁ কাৰণ কেলৈ মনটোতে আশা কৰি গৈছোঁ, নহ'লে এইটো দিগদাৰ হ'ব নহয় বস্তুটো, হয় নাই? এতিয়া দেওপানী মন্দিৰ, দেওপানী মায়ে মানে মনত যি কল্পনা কৰানো চব একদম সিদ্ধি কৰি দিয়ে। সেইটো কাৰণে কালি একদম চাইকেল চলাই গুচি গ'লোঁ, আৰু এজন গৈছিলে লগত, চাইকেল চলাই গ'লোগৈ। আপোনালোকে ডেছক্ৰিপশ্যনত ভিডিঅ'টো দিয়া আছে চাবগৈ। আৰু গোটেই গা চা বিষাই আহিছে, একদম চাইকেল নচলা লাগি গৈছে। ৰাতি কেইটা বজাত, 11টা বজাত পাইছোঁহি ৰাতি। একদম চাইকেল চলাই আছিলে, এফালে চাইকেলখনো ভাল নহয়, এতিয়া নগ'লেও নহয়, এতিয়া বিপদ আহিছে। এতিয়া আমাৰ সাৰথি ভগৱানে, এতিয়া গম পালি নাই তই? ভগৱানে যি কয় আৰু এতিয়া সাৰথি আমাৰ ভগৱানে আৰু কোনো সহায় কৰিবলৈনো এনেকৈ আগবাঢ়ি আহে, জনকহে লাগিব। এইটোৱে গম পালি নাই, খাবৰ কাৰণে মানুহ ঢেৰ পাব। আপোনালোকক ক'ব বিচাৰিছোঁ অভিজ্ঞতাৰ ফালৰ পৰা, ভালৰ সময়ত আপোনালোকৰ লগত বহুত মানুহ থাকিব, আপুনি ভাবিব নোৱাৰাকৈ মানুহ থাকিব। আৰু খোৱা সময়ত মানুহ ঢেৰ পাব। বিপদত লগ দিয়াজনহে প্ৰকৃত মানুহ। খোৱা সময়তো ঢেৰ পাব। আপুনি বিপদত পৰিছে, বিপদত এষাৰ কথা কৈ যদি উৎসাহ দিয়ে নহয়, সেইটোৱে মেইন কথা। কিন্তু এতিয়া আমি পস্তাই গ'লোঁ। আমি যিহেতুকে ৰাইজৰ কাৰণে মাত মাতিছিলোঁ, ৰাইজে যিহেতুকে কৈছিলে দিম বুলি কৈছিলে, হয় নে নহয়? দিম বুলি কৈছিলে, 10,000 টকাটো দিম বুলি কোৱাৰ কাৰণেহে মাত মাতিছিলোঁ। 10,000 টকাটো দি দিয়ক, আমুক তামুক কৈছিলে নাই, এনেই ক'লেতো নহ'ব। আমি সেইকাৰণে মাত মাতিছিলোঁ। এইটো প্ৰতিবাদ কৰা এইটো অধিকাৰ আছে, এইটো গণতন্ত্ৰৰ অধিকাৰ আছে। আমিতো বেয়া কাম কৰি প্ৰতিবাদ কৰা নাই। গান এটা গাইছোঁ, মুখে কিবা এটা কথা কৈছোঁ, সেনেকৈহে প্ৰতিবাদ কৰিছোঁ। আমি কি বেলেগ ধৰণে কৰিছিলোঁ নেকি? মুঠতে এতিয়া বাইদেউহঁতো অলপমান কিবা এটা পালে হেৰি হওক বুলি ভাবিছিলোঁ। মই প্ৰতিবাদ কৰিছিলোঁ, কৰাৰ কাৰণে আৰু এইবোৰ মই এতিয়া নিজেহে পস্তাইছোঁ। আৰু মই এইবোৰৰ পৰা এনেকুৱা নকৰোঁ আৰু দেই, ভাবিছোঁ মানে একদম বহুত ডাঙৰ, বহুত
বহুত বেয়াকৈ পস্তালোঁ মানে নকওঁ আৰু ৰাইজৰ কাৰণে নিজে মানে দেই। এতিয়া এনেকুৱা এতিয়া কিছুমানে কমেণ্ট কৰিছে মনটো বেয়া লাগিছে তহঁতি বোলে পাবই লাগে চুটটো বোলে সেনেকৈ কমেণ্ট কৰিছে দেই তহঁতি পাবই লাগে চুট বোলে বৰ বেছি কৰি আছিলি বোলে কেনেকুৱা কথা চাচোন বাৰু বেছিকৈ মোৰ লগত যে এনেকৈ কিবা এটা হৈছে তাৰ লগত নহ'ব নেকি মানুহে মানুহক এনেকুৱাকৈ হেৰি অহিংসা বা এনেকৈ মানে হেৰি কৰিব নালাগে পক চুট বুলি ক'ব নালাগে আৰু কি বুলি কৈছে এই বুঢ়ীজনীয়ে বোলে বেছি কৰি আছিলে বোলে তোক একদম নাকালে বোলে বুঢ়ীজনীয়ে বেছি কৰি আছিলে বোলে খুব ভাল আছে পাক বোলে এই বুঢ়ীজনীয়ে বোলে বেছি ফৰফৰাই আছে আৰে আমি কি বেয়া কাম কৰিছোঁ কওকচোন আমাৰ আঙুলিয়ে দিয়কচোন ক'বলৈ দে আচলতে মানে কি কয় কি বুলি কয় দেই শাসনত থাকিলে মানে যিকোনো কৰিব পাৰে তাৰমানে এইটোৱে গম পালোঁ তাৰমানে মানে হাতত যদি পাৱাৰ থাকে নহয় মানে ভুল নকৰিলেও ভুল সজাই দিব পাৰে তাৰমানে মই গম পাই গ'লোঁ তাৰমানে শাসনত থাকিলে অধিকাৰটো থাকে নহয় তেতিয়া পাৱাৰটো থাকিলে মানে যি টি কৰিব পাৰে মানে ভুল নহ'লেও ভুল সজাই দিব দুখ নকৰিলেও মানে দুখ কৰিছে বুলি দুখী সজাই দিব এইটোৱে গম পালোঁ আৰু এইটোৰে মই গম পালোঁ যেন আপোনালোকে বিন্দাছ থাকক সুখত থাকক সেইটো কথা কিন্তু কাৰোবাক ভালৰ কাৰণে মাত মাতিলে মানে দিগদাৰ হৈ যায় মই গম পাই গ'লোঁ মই এইটোৱে গম পালোঁ যেন যাৰ যি হৈ নাথাকক সেইটো কথা কাৰোবাক বুজাব গ'লেও দিগদাৰ যিটোৱে সমস্যা সঁচাকৈ একদম বহুত পস্তালোঁ সেইকাৰণে মই ভাবিছোঁ আৰু মই এইবাৰ পৰা এনেকুৱা নকওঁ আৰু মই নিজে পাৰিলেও পাৰিম নোৱাৰিলে নিজৰহে চিন্তা কৰিম এনেও এতিয়া মই যিটো বিপদত পৰিছোঁ কোনো এতিয়া মোক এতিয়া সহায় জনোৱাটোহে লাগে হওক আৰু ৰাইজৰ লগত মই কিবা এটা হ'বলৈ হৈছে হওক আৰু যিয়ে নহয় দুখটো নিজেই লৈছোঁ আৰু জাপি আৰু এতিয়া আমাৰ এইবিলাক ভিডিঅ' বনাই আপোনালোকৰ আগত কেছ লগা ভিডিঅ'বিলাক ভিডিঅ' বনাই আপোনালোকৰ আগত কৈ থাকিবলৈ জ্বৰ লগা নাই আমাৰো মান সন্মান আছে আমাৰো আত্মসন্মান আছে কেছ লাগিছে বুলি আপোনালোকক ক'বলৈ কিন্তু আপোনালোকেতো গমেই পায় যিকোনো যিয়ে নহওক আপোনালোকৰ আগত কথাখিনি কওঁ মানে 10জনে বেয়া পায় 2জনেতো ভাল পায় সেই 2জনে কিবা এটা সহায় জনায় সেইটো কাৰণে চব কথা কৈ দিওঁ যেন আমাৰ কেছ লাগি আছে থানালৈ মাতিছিলে থানাত গ'লোঁ দেৰি হ'ল কাৰণে নহ'লে থানাতে মোকাবিলা কৰিলেহেঁতেন এতিয়া কোৰ্টলৈ পঠিয়াই দিলে এতিয়া কেতিয়াকৈ নটিচ আছে কি নাজানো আৰু সেইকাৰণে আপোনালোককো কৈছোঁ যোনকেইজন আমাক ভাল পায় এজনে হওক লাগিলে যোনজনে ভাল পায় যোনকেইজনে ভাল পায় সেইকেইজনে অকণমান সহায় কৰকচোন মানে কি কৰিব লাগিব কি কৰিব নালাগে মানে একোৱে নাজানো মানে আচলতে থানাত আগতে এনেকৈ কেছ চেছ কিবা কিবি হ'লেহে গম পাবি তই কি কৰিব লাগে আমি দেখোন থানা মুখে দেখাগৈ নাই কোৰ্টলৈ ভৰি দি পোৱাই নাই দেখোন এতিয়া এইটো ডাঙৰ বিপদত পৰিছোঁ কি কৰিম কি নকৰিম মোৰতো বহুত চিন্তাই হৈ আছে এতিয়া কামৰ মাজত মোৰ মাথাটো একদম কিবা লাগি গৈছে এইকেইদিন দেহাও ঠিক নাই এতিয়া খেতি পথাৰ ইফালে এখন নিজৰ সেয়াই এতিয়া গোটেইখন এতিয়া আপোনালোকক দেখাই আছোঁ এতিয়া বস্তা নিচিনা এতিয়া ধান এতিয়া মাৰি মাৰি ইয়াতে থৈ দি আছে আৰু পথাৰত ধান আনিবলৈ আছে আৰু এয়া চাওক মৰণা এই কি কয় ডাঙৰি এয়া আনি থৈছোঁ আৰু আনিবলৈ আছেই এইখিনি বৰা ধান আপোনালোকক দেখাই দিছোঁ এইখিনি বৰা ধান ইয়াত হেৰি কৰি থৈছোঁ আৰু সেই কি কয় সেইবোৰ টেনশ্যনটো হৈ আছে বাৰু কিন্তু টেনশ্যন লৈ থাকিলেও কাম নহ'ব সময়ত থৈ পূজা হ'ব নাই ভাত নেকি ভাত বাগে ভাতটো খাই লওঁ ভগৱানকে চিন্তা কৰিছোঁ আৰু এতিয়া নহয় এতিয়া আমি দেওপানী মন্দিৰৰ পৰা আহিলোঁ বাৰু ইমান টেনশ্যন নাই ভগৱানৰ ওচৰত মনৰ কল্পনাটো কৰিলে মানে আমি চাগে এই কেছটো উঠিব নিচিনা লাগিছে নাই মন্দিৰ ওচৰলৈ গ'লোঁ নহয় লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত আপোনালোকে গৈ চাবগৈচোন বহুত কষ্টত গৈছোঁ মানে একদম চাইকেল চলাই আছিলে বহুত কষ্টত গ'লোঁ একদম সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক যোনসকলে ভাল পায় সহায় কৰিব এইখিনিয়ে গোটেইখিনি কথা কৈছোঁ আৰু জনাই থাকিম আপোনালোকক সকলোকে কি হয় কি নহয় একদম A to Z কোৰ্টলৈ গ'লেও আপোনালোকক একদম পূৰা দেখাই থাকিম সম্পূৰ্ণ A to Z আপোনালোকক জনাই থাকিম খালি আপোনালোকে সহায় কৰিব কৈয়ে আছোঁ আপোনালোকক সহায় নকৰাকৈ নাথাকিব আজি ভিডিঅ'টো ইমানেই আছিল আকৌ আপোনালোকক জনাই থাকিম আৰু দেই